সুপ্ৰভা বন্ধু বান্ধৱীসকল, মই থকা ঠাইৰ ওচৰতে আকৌ এটি মই আপোনালোকক জাগা দেখাইছোঁ। সেইটো হৈছে এইটো আমাৰ তেতেলীয়াৰ ওচৰত আমাৰ সোমনাথ মন্দিৰ আছে আৰু এইখিনি চিনাৰী খুব ভাল লাগে কাৰণে আপোনালোকক অলপ আজি মই ভিডিঅ' ইয়াৰ পৰা কৰিম বুলি ভাবি আছোঁ। কাৰণ কিয় এইকেইটা দিন মই ঠাইবিলাকৰ লগতে আৰু মোৰ বিজনেছটো দেখুৱাই আছোঁ। সেইকাৰণে বন্ধু বান্ধৱী সকলোৰে ভাল দিন হওক এইটো কামনা কৰিছোঁ। আমাৰ এইটো এই সোমনাথ মন্দিৰ আছে তেতেলীয়া বৰা গাঁৱৰ ওচৰত। ভাইটি কলগিলা কিমান কৰি? 50 টকা আখি বাইদেউ। আজি দেখোন তোৰ মানে মই কেনেকৈ হ'ব? কাষ্টমাৰক খবৰ হ'ব না। পানীলাওবিলাক কিমান? 50 টকা পানীলাও। তিতা কেৰেলা পোৱা 20 টাকা আৰু বেঙেনা পোৱা 20। ইমান দাম। সেইটাতো উঠলালাই মোক এইগিলা সব লৈ গিয়া সব চাবা। দে ভাল না খবৰ? কাস্টমারে বুঝি না পাই কম দামের মাংস আইব আৰু নেক্সট সপ্তাহত আহিব। যাব লাগে। তিতা কেৰেলাৰ দামটো বেছি। পানীলাও বোলে 50 টকা। এইটো পানীলাও পাইলো 50। অমিতা কিমান কৰি? অমিতা এইটো 70 কিলো টকা। কিবা কিবি অলপ লংগে ঢেকীয়া আজি বহুত কম হ'ল। বজাৰ ৰাতি পালোঁ 10 টকা। এতিয়া ইয়াত বজাৰ কি লাগে ঢেকীয়া কচু এইবিলাক ল'ম। অফ হৈ গৈছে যে itu 50 টাকা লিখা আছে 30 টাকা বেতন লিখা আছে 2 বছর আপনি ঘৰত থৈ থৈ লগাব পাৰিব কোনো টেনশ্যন নাই এইটো ভেন্দি আছে মেডিচিন মই ইয়াতে কিমান দিনৰ পৰা আহি আছোঁ আপোনালোকে চাই আছোঁ এইটো বিজ্ঞাপন লগালে কিন্তু মানুহ কথা মই নিজৰ বিকাশ এই সদায় হয় মোক দেখা নাপায় না কিন্তু মই সৃষ্টিকৰ্তা পতা বৰষুণটো দিবয়ে। এনেদৰে বন্ধু বান্ধৱীসকল দেখুৱালোঁ আপোনালোকক। এনেদৰে বন্ধু বান্ধৱীসকল বৰষুণত ভিজি আছে মানুহবিলাকে। দেখিছোনে কিমান কষ্ট বেপাৰীবিলাকৰ। সঁচাকৈ বন্ধু বান্ধৱীসকল আপোনালোকে এইবিলাক ভিডিঅ'বিলাক চাই কেনে লাইক কমেণ্ট শ্বেয়াৰ কৰিব যেন এইবিলাকৰ ওপৰতো মই ভিডিঅ' বনাবলৈ পাৰোঁ। আৰু এইফালে এনেকৈ কাপোৰ বেপাৰীবিলাকক ভিজি ভিজি বৰষুণত এয়া বতাহ বৰষুণ ধুমুহা হ'লেও নিজৰ বেপাৰ বিজনেছ কৰিবই লাগিব। কাৰণ কিয়
আমি অভাৱী মানুহ সকলোৱে যেন এনেদৰে কষ্টৰ মাজতো জীয়াই থাকিবলৈ শিকে। কি কবি মনুষ্যৰ জীৱন ঈশ্বৰে বনাইছে। যিকেইটা দিন জীয়াই থাকোঁ কৰ্ম কৰি হ'লেও আমি চলি যাবলৈ লাগিব। এনেদৰে বন্ধু বান্ধৱী এইফালে আমাৰ ঘৰৰ ওচৰৰ মহিলাবিলাকক বিজি আছে। এয়া বৰষুণবিলাক আপোনালোকক অলপ দেখুৱালোঁ। লখৰা বজাৰৰ পৰিৱেশবিলাক এয়া বন্ধু বান্ধৱী দোকানীবিলাকৰ সঁচাকৈ বৰষুণ দিয়াৰ কাৰণে ইমান কষ্ট হৈছে। মইতো ক'বই নালাগে, আজি মই ৰেইনকোটো অনা নাই, মই কেনেকৈ যাম তাকে চিন্তা কৰি আছোঁ। এনেকৈ মই ইয়াতে থিয় হৈ আছোঁ অলপ সময় বৰষুণৰ কাৰণে। বন্ধু বান্ধৱী এইখন হৈছে মাছৰ বজাৰ। এয়া ভাইটিবিলাকে হাজৰ ক'ৰ পৰা আহিছে তোমালোকে? হাজোৰ পৰা এয়া কি সুন্দৰ সুন্দৰ ডাঙৰ ডাঙৰ মাছ আনিছে হাজোৰ পৰা। পচলা আনবা দিছিলে। অঁ এই টেঙামৰা কচু। নিচলাবা নালাগে, এনেই বঢ়িয়াকৈ মিহিকৈ কুটি কিনে ভাজি খাবি। মাছ দিবা নৰি পচলা লাগব না? মছলা টুকুৰা ল'ম দে এটা চলি খাব। কি কৰি খাব এইটো বেতৰ গাছটো এইগিলা চেলাই বঢ়িয়া কৰি পিঁয়াজৰ লগত আদা নহৰুৰ লগত ভাজে। দে খুৰী মই যাওঁ, সোনকালে যাম মই চাৰ্জত যাব লাগিব প্ৰাৰ্থনা কৰবা। দে আপোনালোকৰ এইগিলা কি ভেন্দি চেন্দি ৰুইছা নে কি? ভেন্দি লাগলি মোক নিম দে বেচবা। বেঙেনা আছে। এইফালে ভাত কেৰেলাও দেখোনে। ভাত কেৰেলা আজি 3টা ছিঙিলোঁ। 3টা ছিঙছা? বেছিকৈ লাগলি দিবি, মই বেচবা লৈ যাম। দিম দে বা শেৱালি ফুল ফুললায়ে। ফুলছিয়ে অ' মা, এই মে' মাহতে শেৱালি ফুল 12 মহীয়া কি ধুনীয়া গোন্ধ দেখোনে। দুটামান দিবি মোক। নবতলো এতিয়া নবতলো না মাহপাতো আছে আপোনালোকৰ। কি নাম আছিলে মাইহাৰে? ভণ্টি কি ফুল চাবা? বা তোৰচোন ফুল চুল গোটাই আছে দে। বাকীৰ পইচাকেইটা নিবা আছো, আজি পাৰিবি না দিবা? দে 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 পিছে যাং দে। খুৰী মায়ে কল পচলা এডাল ল'লা। দে তোৰ বাৰীখন চালং ইমান ভাল ভাল শাক পাচলি আছে। দে খুৰী যাং দে। গুড় আনবি, গুড় মই চাহ খাবা গুড়ে পৰা নাই। আনিম দে বা, তামোলপুৰত যাব লাগিব।